এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এটা SLRC লগত কনফাৰেন্স হৈছিলে আজি আৰু এই কনফাৰেন্সত এটা পোষ্ট ওলাই পৰিছে তো এই পোষ্টটো মোক কোনোবা এজন ক্যান্ডিডেটে মোক দিছে সো ইয়াৰ ফুল নোটিফিকেশনখিনি মই এতিয়ালৈকে পোৱা নাই তো ইয়াৰ মই কাটিংখিনিহে পালোঁ সো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ ক্লাছ 3 and class 4 recruitment examination chairperson of class 3 commission Sri Ajay Tiwari IAS initiate the presentation on SLRC examination Sri RC Jain IAS chairman Shiva chairman jane apnaloke Sri RC Jain explained that the process flow for conducting the examination grade 3 and grade 4 post schedule September 15 29 and October 27. He further explained that the answer key will be published within 20 days of the commencement of the examination. So very good news apnalokor kane je exam শেষ হোৱাৰ 20 দিনৰ ভিতৰতে কি কৰিব তেওঁলোকে মানে কি কৰিব তেওঁলোকে OMR আনসাৰ কি পাবলিশ কৰিব ঠিক আছে আনসাৰ কি পাবলিশ কৰিব সেৱাৰ ওয়েবসাইটত ঠিক আছে আৰু লগতে কি কৈছে এন OMR sheet also be uploaded তাৰমানে আপোনালোকে যেটো OMR sheet fill up কৰিছিলে আপোনাৰ নিজৰ OMR sheet খন সেৱাৰ ওয়েবসাইট আপলোড কৰা হ'ব আপোনাৰ লগইন আইডি মানে লগইন ডিটেইলছ ক্লিক কৰি আপুনি লগইন কৰি পেলাই নিজৰ OMR খন চাব পাৰিব লগতে আনসাৰ কিখিনি মিলাব পাৰিব ইটস আ ভেৰি গুড নিউজ ঠিক আছে এইটো কাৰণে বহুত দিনৰ পৰা কমেন্ট কৰি আছিল বহুতে ময়ো ভিডিও বনাইছিলো দুই এটা এই টপিকৰ ওপৰত যে আনসাৰ কি বা আপোনাৰ কি বুলি কয় মাৰ্কস এইবোৰ স্কোৰ কাৰ্ড এইবোৰ হেৰি কৰিব লাগে পাবলিশ কৰিব লাগে সো ভেৰি গুড নিউজ আৰু লগতে আৰু কি লিখিছে ক্যান্ডিডেটস উইল হ্যাভ টু অপৰচুনিটি টু ৰেইজ অবজেকশন যদি কিবা অবজেকশন থাকে কিবা অবজেকশন মানে কিবা কোৱেশ্চন ভুল থাকে কিবা আনসাৰ ভুল থাকে তেতিয়া হলে কি কৰিব পাৰিব মানে অপৰচুনিটি পাব এইবোৰ প্ৰবলেমখিনি ৰেইজ কৰাৰ কাৰণে ইট ওয়াজ ডিসাইডেড that this is create awareness to ensure the exam is conducted transparency additionally at SLRC examination centers without CCTV facilities videography should be conducted তো কি কোৱা হৈছে যে ডিসি স্যার সকলক কৈছে তেওঁলোকে এখিনি মানে অ্যাৱাৰনেস এৱাৰ কৰিব লাগে যে এক্সাম খুব ট্ৰান্সপাৰেন্টলি হৈ আছে আৰু লগতে যিবোৰ সেন্টাৰ CCTVৰ ব্যৱস্থা নাই হেকেটা সেন্টাৰৰ ভিডিওগ্ৰাফি কিন্তু ডেফিনেটলি কৰা হৈ আছে তো ভিডিওগ্ৰাফি প্ৰতিটো সেন্টাৰতে লোৱা হৈছে ক্যান্ডিডেটও জানে এখিনি কথা সো এটো এটা ভেৰি গুড নিউজ যেহেতু এক্সাম বহুতখিনি ট্ৰান্সপাৰেন্সি প্রুফ দিব এখিনি OMR sheet আপলোড হ'ব আৰু লগতে আপোনালোকৰ আনসাৰ কি আপলোড হ'ব সো মুঠতে পৰীক্ষা ভালদৰে দিব লাগে এডিআৰই আপকামিং 29 সেপ্টেম্বৰ পৰীক্ষা আছে ভালদৰে দিয়ক এই এক্সামটোৰ কাৰণে কিছু মডেল কোৱেশ্চন আপলোড কৰিম মই এখিনিও আপোনালোকে চাব ঠিক আছে সো প্ৰিপাৰেচন আৰু কিছু স্ট্ৰেটেজি কৈ দিম মই যাতে আপোনাৰ হাই সেকেন্ডাৰী লেভেলত যেনেকুৱা কোৱেশ্চন প্যাটাৰ্ন হ'ল এই প্যাটাৰ্নটোৰ পৰা আমি যাতে কি শিকিব পাৰিলো আৰু এখিনিক আমি কেনেদৰে ইউজ কৰিব পাৰিম 29 সেপ্টেম্বৰ সো অহাকালি এটা ভিডিও প্ৰভাইড কৰিম তো কোনোবা নতুন থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচনত আছে জয়েন কৰি ল'ব পাৰিব থ্যাংক ইউ সো মাচ